জনতা ভৱন বিত্তীয় স্বাস্থ্য তথা শিক্ষামন্ত্ৰী বিশ্ব শৰ্মা বুধবাৰে এই সংবাদমেল সম্বোধন কৰে। শিক্ষক নিযুক্তি আৰু শিক্ষা অনুষ্ঠানসমূহৰ প্ৰশিক্ষণকৰণ সন্দৰ্ভত সংবাদমেল মন্ত্ৰীগৰাকী আপোনালোকে বাতৰি শুনিবলৈ পাব চাদ্দাম নিউজ আছাম 365 চেনেলত। 5 ফেব্ৰুৱাৰীত ৰাজ্যত হ'ব সৰ্ববৃহৎ শিক্ষা নিযুক্তি প্ৰক্ৰিয়া হ'ব এই বুলি মন্তব্য কৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। 2,09,700 শিক্ষকক 5 ফেব্ৰুৱাৰীত নিযুক্তি দিয়া হ'ব শিক্ষা বিভাগে। প্ৰাথমিক বিদ্যালয়ৰ 4,493 শিক্ষকক নিযুক্তি দিয়া হ'ব বুলি জানিব পৰা গৈছে। আপোনালোকে বাতৰি শুনিবলৈ পাব চাদ্দাম নিউজ আছাম 365 চেনেলত। 5 ফেব্ৰুৱাৰীতে ৰাজ্যত হ'ব সৰ্ববৃহৎ শিক্ষা নিযুক্তি প্ৰক্ৰিয়া এই বুলি মন্তব্য কৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। 2,09,700 শিক্ষকক 5 ফেব্ৰুৱাৰীত নিযুক্তি দিয়া হ'ব শিক্ষা বিভাগে। মাধ্যমিক বিদ্যালয়ত 2,139 টেট শিক্ষকক নিযুক্তি দিয়া হ'ব। 1,698খন প্ৰাথমিক বিদ্যালয় প্ৰশিক্ষণ কৰা হ'ব। প্ৰাথমিক বিদ্যালয় প্ৰশিক্ষণকৰণৰ বাবে উপকৃত হ'ব 3,309 শিক্ষক। ৰাজ্যত 2,107খন মাধ্যমিক বিদ্যালয় প্ৰশিক্ষণকৰণৰ বাবে, যাৰ ফলতে 6,586 শিক্ষকক উপকৃত হ'ব। আপোনালোকে বাতৰি শুনিবলৈ পাব চাদ্দাম নিউজ আছাম 365 চেনেলত। ৰাজ্যত 260খন হাইস্কুল কৰা হ'ব প্ৰশিক্ষণকৰণ। 4খন উচ্চতম মাধ্যমিক বিদ্যালয় কৰা হ'ব প্ৰশিক্ষণকৰণ, যাৰ ফলতে 31 শিক্ষকৰ উপকৃত হ'ব। 152খন জুনিয়ৰী কলেজৰ প্ৰশিক্ষণকৰণ কৰা হ'ব। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট সাবস্ক্ৰাইব কৰিব। আজি বাতৰি ইমানতে অন্ত পৰিল।